ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ৰূপহী হাতত দলবদ্ধভাৱে অচিনাক্ত লোকে গুলকৈ প্ৰহাৰ কৰা ঘটনাক লৈ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে মুখৰ হৈ পৰিছে হৰফ হৈ পৰিছে ন কংগ্ৰেছী অশোক শৰ্মা নলবেৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল আৰু বিজেপি এৰি তেখেত কংগ্ৰেছলৈ গৈছে তেখেতে বৰ্তমান অৱস্থাত কৈছে যে অসমত লৰা ৰজাৰ শাসন চলি আছে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে অশোক শৰ্মাই ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ কালিৰ দিনটোত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু তাৰ মাজতেই অশোক শৰ্মাই কৈছে অসমত লৰা ৰজাৰ শাসন প্ৰতিষ্ঠা হোৱাটো প্ৰমাণিত হ'ল এই ঘটনাৰ পিছতেই অত্যাচাৰী শাসকৰ বিৰুদ্ধে মাত নমতাটো দেশৰ বাবে ভয়ংকৰ বুলি তেখেতে উল্লেখ কৰিছে দুটামান আঁচনিৰ লোভত বিৰোধী নকৰাটো অৰ্থাৎ বিৰোধ নকৰাটো কোনো পৰ্যায়ে মানি ল'ব নোৱাৰি এয়া অশোক শৰ্মাৰ মন্তব্যৰ কিয় অংশ ৰকিবুল হুছেইনৰ আক্ৰমণে প্ৰমাণ কৰিছে গণতন্ত্ৰ ধূলিসাৎ হোৱাটো ন কংগ্ৰেছী অশোক শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে আটাইতকৈ বেছি ভোটত জয়ী হোৱা সাংসদজনকে গুলকৈ প্ৰহাৰ কৰা হ'ল এই ঘটনা গৃহ বিভাগৰ সুপাধিলা নীতি বা সুপাধিলা অৱস্থা পতিয়মান হৈছে এই ঘটনাৰ জৰিয়তে এই কথাই উল্লেখ কৰিছে তেখেতে সাংসদে যদি আক্ৰমণৰ বলি হয় তেন্তে সাধাৰণ লোকৰ কি হ'ব প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাই বিস্ফোৰক যুক্তি আগবঢ়াইছে কালিৰ দিনটোত ৰকিবুল হুছেইনক ৰূপহীয়াতৰ নতুন বজাৰত ভয়াৱহভাৱে আক্ৰমণ কৰা হৈছিল এক সভালৈ গৈ থকা অৱস্থাত তেখেতৰ ওপৰত জঁপিয়াই পৰিছিল অচিনাক্ত দুৰ্বৃত্ত আৰু মুখত ক'লা কাপোৰ বান্ধি অহা অচিনাক্ত দুৰ্বৃত্তই বেয়াকৈ ৰাজপথতে প্ৰহাৰ কৰিছিল বাগৰি পৰিছিল আমি এই মুহূৰ্তত অশোক শৰ্মাৰ মন্তব্য আহি পৰিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপি এগৰাকী জ্যেষ্ঠ নেতা আছিল সৌখিনা তেখেতে বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰিছে আৰু ন কংগ্ৰেছী অশোক শৰ্মাই এই সমগ্ৰ ঘটনাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ টাৰ্গেট কৰি তেখেতে মন্তব্য কৰিছে কি কৈছে এই মুহূৰ্তত আমি আগবাঢ়িছোঁ যে আজি সকলো জনসাধাৰণে কয় যে পাকিস্তান শ্ৰীলংকাৰ দৰে আজি অসম হ'বলৈ ধৰিছে ধাৰৰ উপৰি ধাৰ কৰা আৰু এটা উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ যিটো গুণ্ডা বাহিনীৰ যিটো ব্যৱস্থা আজি হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা পৰিচালিত এই দেশৰ ৰাজ্যখনত আজি তাক আমদানি কৰা হৈছে এই নিৰ্বাচনৰ আগে আগে এইটো তেওঁলোকৰ এটা টেষ্টিং আজি ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে মাৰিছে প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব এইটো চাইছে আৰু কিছুদিন পিছত নিশ্চিতভাৱে আমাৰ ওপৰতো আক্ৰমণ হ'ব এইটো মই আলফাৰ সেই স্বাধীনতা আন্দোলনৰ সময়ত আলফাই যি আন্দোলন কৰিছিল সেই আন্দোলনৰ সময়ত প্ৰথমতে মাৰোৱাৰীক মাৰিছিল তাৰপিছত বিহাৰীক মাৰিছিল তেতিয়া বঙালী অসমীয়াই ভবা লৈছিল কিন্তু যেতিয়া বঙালীকো মাৰিলে অসমীয়াক মাৰিলে তেতিয়াহে তাৰ প্ৰতিবাদ হৈছিল আৰু ঠিক এনেদৰে আজি অসমতো তাৰ এটা এই ধুৰন্ধৰ মিছলীয়া হিমন্ত বিশ্বৰ ৰাজতন্ত্ৰত শাসনতন্ত্ৰত এই ব্যৱস্থাৰে আমাক থানবান কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এইটো আমাৰ গণতান্ত্ৰিক দেশ এখনৰ কাৰণে অতি অশোভনীয় কথা আৰু গৃহ বিভাগ অকল অসমতেই নহয় কেন্দ্ৰীয় গৃহ বিভাগো সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱা বুলি ক'ব পাৰোঁ ৰাইজে চাব কাৰণ আৰু পোচাকধাৰী আৰক্ষীক মাৰিছে এইটো এতিয়া সেইটো আমাৰহে চোৱাৰ বিষয় এতিয়া যে আৰক্ষীয়ে কি কৰিব এই ডাঙৰ ডাঙৰ বিয়াগম নেতাবোৰে এতিয়া কি কৰিব তেওঁলোকৰ যেতিয়া গণবেগধাৰীক আৰক্ষীক প্ৰহাৰ কৰাটো এটা বিভাগটোৰ ওপৰত কৰা আক্ৰমণ গতিকে এই বিভাগৰ ওপৰত কৰা আক্ৰমণকাৰীসকলক দিন দুপৰত মাৰিছে আমি দেখিছোঁ ভিডিঅ' আপোনালোকৰ দ্বাৰা এইটো সুন্দৰভাৱে প্ৰচাৰিত হৈছে গতিকে এটা সাধাৰণ যদি আজি বিজেপিৰ কোনোবা এগৰাকী ব্যক্তিৰ ওপৰত এই অত্যাচাৰ হ'ল হয় এনেদৰে মাৰধৰ হ'লহেঁতেন তেনেহ'লে তেওঁলোকে ভিডিঅ' ফুটেজ চাই ইতিমধ্যেই বহুত মানুহক এৰেষ্ট কৰিলেহেঁতেন কিন্তু তাৰ কোনোতো আমি উমঘাম দেখা নাই গতিকে এইটো আজি সঁচাকৈ অতি দুখ লগা কথা হৈছে আৰু এইটো এটা আৰম্ভণি এই নিৰ্বাচনৰ আগত তেওঁলোকে এই এটা ধামাকা উলিয়াই আগৰ ইছ্যুবিলাক তল পেলাব চাইছে আৰু এই যে এডভান্টেজ অসম এতিয়া যে পাতিছে এইটো 2018 2-3 ফেব্ৰুৱাৰীত বন্ধ হৈছিল 2018 চনৰ 2-3 ফেব্ৰুৱাৰীত হৈছিল এডভান্টেজ অসম তাৰ পৰা আজি প্ৰায় 7 বছৰ বিৰতিৰ মূৰত এতিয়া পাতিছে এই কাৰণে যে এই হিমন্ত বিশ্ব শৰ্মাৰ পত্নী বা তেওঁ
এই তেওঁৰ শাসনকালত যেনেদৰে কৰোণাৰে সম্পত্তি চপাইছে বা মাটি বাৰী কিনি ইণ্ডাষ্ট্ৰী বহাব খুজিছে, এই এডভান্টেজ আছামৰ জৰিয়তে তেওঁৰ সেই সম্পত্তি, তেওঁৰ এই ইণ্ডাষ্ট্ৰীবিলাকক প্ৰতিষ্ঠা কৰাৰ এটা সুযোগ লোৱাৰ কাৰণে এই এডভান্টেজ আছাম পাতিছে। অসমক উন্নয়নৰ কাৰণে এই এডভান্টেজ আছাম তেওঁ পতা নাই। আচলতে প্ৰতিক্ৰিয়া দিবলৈ দুখ লগা হৈছে এইকাৰণে যে আমি এখন গণতান্ত্ৰিক দেশ হিচাপে যিটো গৰ্ব অনুভৱ কৰি আছিলোঁ, সেইটো আজি ধূলিসাৎ হৈ গ'ল। 56 ইঞ্চিৰ নেতাৰ দ্বাৰা শাসিত 140 কোটি জনসংখ্যাৰ দেশখনত মাত্ৰ 545 গৰাকী সাংসদৰ যিগৰাকী আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জিকিছিল, তেওঁকে আজি ৰাজপথত গুৰুলকৈ পিটিলে। আনকি গৃহ বিভাগৰ সেই আৰক্ষীকো যিদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে, এইটোতে গৃহ বিভাগৰ যে কোনো ব্যৱস্থা নাই, একেবাৰে সপাঢিলা অৱস্থা, সেইটো প্ৰতীয়মান হৈছে। আৰু সেই কথাটো দেখিয়ে মই কিছুদিন আগত ল'ৰা ৰজাৰ শাসন চলা বুলি অসমত যি কৈছিলোঁ, সেইটো আজি প্ৰমাণিত হ'ল। মই এই কথাটো এইকাৰণে কৈছোঁ যে আজি হিমন্ত বিশ্বই ইয়াত এটা প্ৰতিক্ৰিয়া কেনে প্ৰকাশ পাব, সেই কথাটো পৰীক্ষা কৰাৰ কাৰণে আজি এগৰাকী মুছলমান সাংসদক মাৰিছে। তেওঁ হয়তো কাইলৈ আমাকো এই ৰাজপথত তেওঁৰ গুণ্ডা বাহিনীৰ দ্বাৰা আক্ৰমণ কৰিব পাৰে বুলি এইটো আমাৰ ভয় হৈছে, শংকা হৈছে। আৰু গণতান্ত্ৰিক দেশ এখনত এগৰাকী সাংসদক ৰাজপথত আৰক্ষীৰ বেষ্টনীত এনেদৰে যদি প্ৰহাৰ হয়, তেনেহ'লে আমাৰ দৰে নিৰীহ জনসাধাৰণৰ কি অৱস্থা হ'ব, এই কথাটো আজি সকলো ৰাইজে চিন্তা কৰিব লগা হ'ল। দুটা আঁচনি দিলে বোলে কোনোবাই লোভত কোনোবা অত্যাচাৰী শাসকৰ বিৰুদ্ধে মাত নামাতিব, এইটো দেশৰ কাৰণে অতি ভয়ংকৰ কথা। আৰু মই যি প্ৰথমতে কৈছিলোঁ, ধাৰ কৰি দেশ এখন যেনেদৰে চলাব নোৱাৰি, সেই কথাটো কওঁতেই মোক দলৰ পৰা চকজ দিছিল। সেই কথাটো আজি সঁচা প্ৰমাণিত হৈছে যে আজি সকলো জনসাধাৰণে কয় যে পাকিস্তান শ্ৰীলংকাৰ দৰে আজি অসম হ'বলৈ ধৰিছে, ধাৰৰ উপৰি ধাৰ কৰা। আৰু এটা উত্তৰ ভাৰতৰ, দক্ষিণ ভাৰতৰ যিটো গুণ্ডা বাহিনীৰ যিটো ব্যৱস্থা, আজি হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা পৰিচালিত এই দেশৰ ৰাজ্যখনত আজি তাক আমদানি কৰা হৈছে। এই নিৰ্বাচনৰ আগে আগে এইটো তেওঁলোকৰ এটা টেষ্টিং। আজি ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে, মাৰিছে। প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব এইটো চাইছে। আৰু কিছুদিন পিছত নিশ্চিতভাৱে আমাৰ ওপৰতো আক্ৰমণ হ'ব। এইটো মই আলফাৰ সেই স্বাধীনতা আন্দোলনৰ সময়ত, আলফাই যি আন্দোলন কৰিছিল, সেই আন্দোলনৰ সময়ত প্ৰথমতে মাৰোৱাৰীক মাৰিছিল, তাৰপিছত বিহাৰীক মাৰিছিল। তেতিয়া বঙালী অসমীয়াই ভবা নাছিল, কিন্তু যেতিয়া বঙালীকো মাৰিলে, অসমীয়াক মাৰিলে, তেতিয়াহে তাৰ প্ৰতিবাদ হৈছিল। আৰু ঠিক এনেদৰে আজি অসমতো তাৰ এটা এই ধুৰন্ধৰ মিছলীয়া হিমন্ত বিশ্বৰ ৰাজতন্ত্ৰত, শাসনতন্ত্ৰত এই ব্যৱস্থাৰে আমাক থান বান কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে।